19 দিনত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন খালি হ'বলগীয়া দুখনকৈ আসনৰ এখন হ'ল অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ এতিয়া অগপ শিবিৰত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আসনক লৈ আৰম্ভ হৈছে টনা আজোৰা পিছে কোন হ'ব ৰাজ্যসভাৰ অগপৰ প্ৰাৰ্থী চাহক আমাৰ এই এক্সক্লুসিভ প্ৰতিবেদন 19 জুনত ৰাজ্যসভাৰ নিৰ্বাচন কোন হ'ব অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থী কি হ'ব বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ ভৱিষ্যত টিকট লাগে যুৱনেতা মনোজ সত্যব্ৰতক 19 জুনত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন তামিলনাডুৰ 6খন আসনৰ লগতে অসমৰো 2খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন পিছে কোন হ'ব বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ উত্তৰসূৰী ইয়াকে লৈ এতিয়া বিজেপি অগপ শিবিৰত আৰম্ভ হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক চৰ্চা বিশেষকৈ অগপৰ আসনখনক লৈ দলত আৰম্ভ হৈছে টনা আজোৰা এটা শিবিৰে পুনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকেই পুনৰ ৰাজ্যসভালৈ পঠোৱাৰ বাবে হেঁচা দিছে যদিও এবাৰ সহজ নহ'ব বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ যাত্ৰা কিয়নো দলৰ তৃণমূল নেতাকৰ্মীয়ে বিচাৰিছে ৰাজ্যসভাত অগপৰ নতুন মুখ শেহতীয়াভাৱে ৰাজ্যসভাৰ সাংসদ হ'বলৈ আশাত বন্দী ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পুনাকন বৰুৱা কিন্তু এই দুই বিধায়ককো নালাগে তৃণমূল নেতাকৰ্মীক অগপৰ তৃণমূল নেতাকৰ্মীৰ দাবী 85 জন নেতাৰ প্ৰতি ভাৰসা এৰিবৰ হ'ল আঞ্চলিক দলটোৰ তৃণমূল নেতাকৰ্মীক লাগে নৱপ্ৰজন্মৰ নেতা তৃণমূল নেতাকৰ্মীৰ পছন্দ মনোজ শইকীয়া আৰু সত্যব্ৰত কলিতাৰ দৰে যুৱ নেতা কমলপুৰৰ প্ৰাক্তন বিধায়কগৰাকীয়ে আনকি তৃণমূল কৰ্মীৰ দাবী সোঁৱৰাই নিজকে ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ বুলিও ঘোষণা কৰিলে মানে ভাল দলটো ভৱিষ্যতটো ভাল হ'বলৈ শক্তিশালী হোৱা বিচাৰে নতুন প্ৰজন্ম অহাটো বিচাৰে শক্তিশালী ৰূপত দলটো আত্মপ্ৰকাশ কৰিব লাগে এইটোৱে দলৰ কথা দলটো অসমৰ জনসাধাৰণৰ কাম কৰিছে নতুন অসম আন্দোলন নকৰা ল'ৰা ছোৱালীবিলাকে যেতিয়া অসম গণ পৰিষদত আহিব পাৰে তাৰ কাৰণে এটা উৎসাহজনক পৰিৱেশ হ'ব লাগে আৰু সেইটো অসম গণ পৰিষদে কৰি আহিছে নতুন মুখক আমি প্ৰাধান্য দিছোঁ বহুত নতুন ল'ৰা আহি দলত কাম কৰিছে গতিকে উৎসাহজনক পৰিৱেশ এটা নিশ্চয় হ'ব লাগে প্ৰাৰ্থী হ'বলৈ সাজু দলৰ আন এগৰাকী নেতা মনোজ শইকীয়াও বিগত 2.5 দশক ধৰি দলৰ বেয়া দিনতো দল শক্তিশালী কৰাত আপ্ৰাণ চেষ্টা কৰি অহা মনোজ শইকীয়াৰ আশা এইবাৰ নতুন নেতাক সুযোগ দিব অগপ নেতৃত্বই যোৱা 27টা বছৰে অসম গণ পৰিষদ দল বা আঞ্চলিকতাবাদী যিটো মূল শক্তি এই শক্তিৰ লগত মই জড়িত হৈ আছোঁ অতি নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ যত্ন কৰি আহিছোঁ দলৰ সুখ দুখ মই যোৱা দিনকেইটাত সন্মুখৰ পৰা দেখিছোঁ প্ৰত্যাহ্বানো দেখিছোঁ আৰু মই ভাবোঁ যে দলটো আমি সকলোৱে আৰু অধিক শক্তিশালী কৰাৰ এতিয়া সময় আহি পৰিছে আৰু যেহেতু ৰাজ্যসভা নিৰ্বাচন সমাগত আৰু যদি দলৰ নেতৃত্বই মোৰ বিষয়ে বিবেচনা কৰে নিশ্চয় দলৰ নেতৃত্বই যি দায়িত্বই দিব সেই দায়িত্বই মই নিষ্ঠাৰে পালন কৰিবৰ কাৰণে মই যত্ন কৰিম নিশ্চিতভাৱে পূৰ্বৰ বদনাম মুচিবলৈ সন্মুখত এক সুযোগ আহি পৰিছে অগপ নেতৃত্বৰ সন্মুখত নৱপ্ৰজন্মক আকৰ্ষণ কৰাৰ সুযোগ সৎ ব্যৱহাৰ কৰি নতুন নেতাক ৰাজ্যসভালৈ প্ৰেৰণ কৰিলে নিশ্চিতভাৱে অগপৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হ'ব নৱপ্ৰজন্মৰ পিছে অগপ নেতৃত্বই সুযোগ গ্ৰহণ কৰে নে আকৌ প্ৰবীণ নেতাৰ ওচৰত আত্মসমৰ্পণ কৰি হাতৰ কুঠাৰ ভৰিত মাৰে সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা